আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 দক্ষিণ হালমাৰা মানকাছৰ জিলা খোপাটিয়া হাজিৰহাট অঞ্চলবাসী ৰাইজৰ বাবে অতিকৈ এটা ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 4,74,47,100 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব খোপাটিয়া টেংনামাৰীৰ পৰা হাজিৰহাটলৈকে পকীপথ আৰু আজি উক্ত পথছোৱাৰ আধাৰশিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মানকাছৰ বিধায়ক আমিনুল ইছলাম আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা। আমি পুনৰবাৰ জনাইছোঁ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ খোপাটিয়া হাজিৰহাট অঞ্চলবাসী ৰাইজৰ বাবে অতিকৈ এটা ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 4,74,47,100 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব খোপাটিয়া টেংনামাৰীৰ পৰা হাজিৰহাটলৈকে পকীপথ। গোটাবাৰী জিপিৰ প্ৰায় 20,000 মানুহৰ এটা কানেক্টিভিটি হ'ব। ডিষ্ট্ৰিক্টৰ সেই জিপি নতুনকৈ আমাৰ যিটো সমষ্টিত সোমাইছে সেই সমষ্টিৰ সেই জিপিবিলাকৰ লগত এটা কানেক্টিভিটি ইষ্টাব্লিছ হ'ব। মই আশা ৰাখিছোঁ এইটোৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মানুহৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত স্কুল অহা যোৱা কলেজ অহা যোৱা ছোৱালীবিলাকৰ অহা যোৱাৰ ক্ষেত্ৰত তাৰপিছত আমাৰ হস্পিটেলৰ যিবিলাক ছাৰ্ভিচ সেইবিলাকৰ ক্ষেত্ৰত মানুহৰ ডিষ্ট্ৰিক্টৰ কাম কাজৰ ক্ষেত্ৰত চাৰ্কেল অফিচৰ কাম কাজৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত এটা ব্যাপক সুবিধা হ'ব। আজি এটা মানুহ পেচেণ্ট চিৰিয়াছ হ'লে এটা এম্বুলেঞ্চ নাহে এই অঞ্চলত কেনেকুৱা এটা ভয়ানক পৰিস্থিতি সেইকাৰণে এইখিনি কৰিবৰ কাৰণে যিটো কৰা হৈছে আমি আশা ৰাখিছোঁ এইটোৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ব এই অঞ্চল উপকৃত হ'ব। আৰু এই মানকাছৰ সমষ্টিৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব কাৰণ মানকাছৰ সমষ্টিৰ যিটো শিৱচৰ অঞ্চল বুলি কওঁ আমি শিৱচৰ অঞ্চল মানে আমাৰ গোটাবাৰী হাজিৰহাট পাটাকাটা এইটো যিটো অঞ্চল আছে বৃহৎ অঞ্চলৰ মানুহখিনিৰ যিটো যাতায়াতৰ ব্যৱস্থা আমি প্ৰায় লাষ্ট 25 ইয়াৰ্ছৰ পৰা ইয়াতে আমি ভুগি আছোঁ যে আমাৰ কোনো মানে তেনেকুৱা কোনো পথ নাই ৰাস্তা নাই আমি অহা যোৱা কৰিব নোৱাৰোঁ। এই কিছু আমাৰ বছৰৰ 6 মাহমান আমি বোকাত খোজকাঢ়িব লাগে আৰু 6 মাহ ধূলিত খোজকাঢ়িব লাগে গতিকে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছিল। তো আমি আজি মাননীয় বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বিধায়ক হোৱাৰ পিছৰে পৰা লাগি আজি আমাৰ এই যিটো ৰাস্তাৰ প্ৰব্লেম এই ৰাস্তাৰ প্ৰব্লেমখন সমস্যাখন সমাধান কৰি দিলে আজি আমাৰ ৰাস্তাখন ইনোগ্ৰেশ্যন হ'ল যে খোপাটিৰ পৰা ষ্টাৰ্ট কৰি হাজিৰহাটলৈকে যিটো কানেক্টিভিটি আজি এই ৰাস্তাখনৰ কাম 5 কোটি কিমান 40 লাখ টকা ব্যয় সাপেক্ষে ৰাস্তাখন নিৰ্মাণ হ'ব নতুনকৈ। গতিকে এইটো আজি আমাৰ কাৰণে এটা মানে ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি এই অঞ্চলৰ সমূহ ৰাইজৰ হৈ মাননীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ প্ৰচেষ্টাত যিটো ইমান দিন কোনেও কৰিব পৰা নাই তেখেতে বিধায়ক হোৱাৰ পিছৰ পৰা কিছুমান এচিভমেণ্ট ৰাস্তাৰ ক্ষেত্ৰত যিবিলাক কৰি আছে যে আমাৰ এইটো এটা আৰু এনেকুৱা বহুত আছে যেনেকুৱা পুৰাণদিয়াৰাত ৰাস্তা লাষ্ট 30 বছৰৰ পৰা ৰাস্তাৰ কোনো কাম হোৱা নাই ৰাস্তাটো নাছিলে সেইটো কৰি দিলে আমাৰ এইটো কৰি দিলে আৰু আগত ৰাস্তাৰ কাম এটা পেণ্ডিং হৈ আছিলে এইটো হ'ল আৰু আমি শুনিছোঁ যে আমাৰ নাগকাটিৰ পৰা খোপাটিলৈকে এইটো মানে এই ৰিচেণ্টলি আৰম্ভ হ'ব মাননীয় বিধায়ক ডাঙৰীয়াই জনাইছে আৰু আমি শুনি পাইছোঁ যে লালমাটিৰ পৰা আকৌ আহি খোপাটি পাব সেই আৰু কেইটামান ৰাস্তা আমাৰ লৈছে স্কিম লৈছে গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অকল খালি এইবিলাকে নহয় আৰু কিছুমান সৰু সুৰা ৰাস্তা যিবিলাক আছে সেইবিলাকৰ ওপৰত যাতে চকু দিয়ে এইখিনি আমি অনুৰোধ জনাইছোঁ আৰু আকৌ আমি এই ৰাইজৰ হৈ তেখেতক নিউজ ডেস্ক ৰিপৰ্ট NC 24।